আল্লাহ এক হয়, এক আল্লাহ সাহিরে বাহিরে আর কোনো মাবুদ নাই, এক আল্লাহ হুকুমত মানিম, এক নবীর তরিকাত চলিম, নবীর सुन्नत হয়। गाली देने वालों को दुआ दो, पत्थर मारने वालों को फूल पेश करो, जहर पिलाने वालों को शरबत पिलाओ, भूखों को खाना खिलाओ, प्यासा को पानी पिलाओ, नंगे को कपड़ा पहनाओ। ये नबी का सुन्नत है। AK-47 से लेकर बेगुनाहों का खून बहाने का नाम नबी का सुन्नत नहीं है। নবীর সুন্নাত হয় গালি দিয়া মানুষ দোয়া দি। কোনবাই গালি দিছি, উদাহরণ স্বরূপে ওই কুকুর পূজা, কোনবাই গালি দিলে আমার গাওয়ালে ভাগাত কবে ওই কুকুর পূজা কলা, আর কোনবাই মোর কর্তব্য যা তোর মুখ আছে তুই গালি দিছে, মোরও মুখ আছে, তোক মই গালি না দাও, তুই মোক গালি দিছে তো আল্লাহ তোক বুঝার তৌফিক দেখ, যা তোক মই গালি না দাও। সি যাই কেনে সঁচাই যে মানুর সন্তান হয়, মানুর বাচ্চা হয়, মাথা বালিশত রাখি কেনে সি চকুর পানী পেলাব লাগিব। কি হে ইমান বেয়া কথা গালি দিলো, মায়েক বাপেকক ধৰি ফেলে, সি মোক দোৱাহে দিলে, আশীৰ্বাদ দিলে, বুজি পাইছি। কোনোবাই দিলে দুখ দিছে, আল্লাহর রাস্তায় মাফ করে দি, যা তই নাজানি কেনে মোর দিলে দুখ দিছা, তোক মই মাফ কৰি দিছো। কেইদিন দুনিয়া থাকিম? হিন্দু মুসলমান কারো খ্রিস্টান কছাৰী বৌদ্ধ ধৰ্ম ধৰি দুখীয়া নিচলা কাৰো একে এই জাগা নহয়, চবে এদিনাখন এই মাটিৰ তলত যাব লাগিব, এই মাটিৰ তলত। আৰু আজি আপুনি মই ইয়াতে আছো, ঠাণ্ডা লাগিছে কাপোৰ পিন্ধিছো, গৰম লাগিব ফেন চলাই লম, আন্ধাৰ হৈ যাব লাইট জ্বলাই লম, মহে কামুৰিব আঁঠুৱা মোহৰি টানি লম। কিন্তু মোৰ কলিজাৰ বন্ধুসকল, কবৰস্থান এনেকুৱা এটা ঘৰ যিটো ঘৰত লাইটৰ ব্যৱস্থা নাই, কবৰ এটা এনেকুৱা এটা ঘৰ যিটো ঘৰত কোনো ফেনৰ লাইটৰ ব্যৱস্থা নাই, আঁঠুৱা মোহৰিৰ ব্যৱস্থা নাই, কাপোৰৰ কোনো ব্যৱস্থা নাই। আল্লাহৰ নবীয়ে কয়, আল কবৰু ৰাউজাতুম মিন রিয়াজিল জান্নাহ আও হুফরাতুম মিন হুফারিন নার। নেক কাম কৰা সকলৰ, ভাল কাম কৰা সকলৰ মানুহৰ কাৰণে কবৰ হ'ব জান্নাতৰ বাগিচা, আৰু বেয়া কাম কৰা সকলৰ কাৰণে কবৰ হ'ব জাহান্নামৰ কুয়া। যিসকল মানুহে মদ খায়, যিসকল মানুহে ড্ৰাগছ খায়, যিসকল মানুহে জিনা কৰে, যিসকল মানুহে সুদ খায়, যিসকল মানুহে মিছা কয়, যিসকল মানুহে মানুহক ধোকা দিয়ে, আল্লাহৰ নবীয়ে কয় সেই সকল মানুহৰ কাৰণে আল্লাহ তাআলাই কবৰৰ ভিতৰত ৰাখি থৈছে ৯৯টা আজদাহা সাপ। ৯৯টা আজদাহা সাপ ৰাখি থৈ দিছে। ১ ফুট মাৰিব, ৭০ গজ তলত যাব, খামুচি কেনে তুলি আনিব। তুমি দুনিয়াত থাকোতে এই মুখ তোমাক মই এই মুখ যি দিছিলো মদ খাবৰ কাৰণে দিয়া নাছিলো, তোমাক মই এই মুখেৰে শৰাব খোৱাৰ কাৰণে দিয়া নাছিলো, এই মুখেৰে তোমাক মই ভাং খোৱাৰ কাৰণে, ড্ৰাগছ লোৱাৰ কাৰণে খোৱাৰ কাৰণে দিয়া নাছিলো। এই মুখেৰে তুমি আল্লাহৰ গুণাৱলী বৰ্ণনা কৰা, আল্লাহৰ পূজাপাঠ কৰা, প্ৰাৰ্থনা কৰা, মা বাবাৰ লগত সৎ ব্যৱহাৰ কৰা, মানুহক ভাল কথা কোৱা, বেয়াৰ পৰা দূৰত ৰাখা। তোমাক এই কাৰণে জবান দিছিলো, যেতিয়া তুমি মানুহক কথা কৈছিলা, জিভাখনে তুমি মিছা কথা কৈছিলা, এই জিভা আল্লাহ তাআলাৰ নবীয়ে কয় এই জিভাক আল্লাহ টানি লৈ আহিব, আহি কেনে পিছফালে নি এই মাথাত গজাল মাৰি থৈ দিব, জাহান্নামৰ লোহা, জুইৰ লোহাৰ সেই গজাল মাৰি কেনে থৈ দিব। এই জিভাইদি তুমি মানুহক মিছা কৈছিলা, মানুহক তুমি ধোকা দিছিলা, মানুহক তুমি গালি দিছিলা, মানুহক তুমি দম দিছিলা, এই জিভাই সিদিনাখন আল্লাহ নবীয়ে কৈছে তোমালোকে যদি দুটা বস্তুৰ জিম্মা লোৱা, दोनों जबड़े के नीचे और दोनों जबड़े के बीच में और दोनों टांगों के दरमियान उसकी দুটা বস্তুৰ যি তোমালোকে দায়িত্ব লোৱা, তেনে মই তোমালোকক স্বৰ্গত অৰ্থাৎ তোমালোকক মই জান্নাতত দিয়া দায়িত্ব মই লম। সুবহানাল্লাহ। ১ নম্বৰ কি? ১ নম্বৰ হল দুইটা ওঠৰ মাজত হতৰ মাজত থকা তোমাৰ জিভাখন। যদি তুমি কোৱা ভাল কথা কোৱা, নকলে তুমি মনে মনে থাকা, বেয়া কথা নকবা, কাৰো সমালোচনা নকৰিবা, কাৰো গিবত নকৰিবা। ১ নম্বৰ। ২ নম্বৰ, दोनों टांगों के दरमियान अर्थात दुईখন ভৰিৰ মাজত যেটো আমাৰ গুপ্তাংগ আছে শরমগাহ, এই শরমগাহৰ হিফাজত কৰা, শরমগাহৰ হিফাজত কৰা। আৰু এই জবানেৰে আজি আপুনি মই কিমান মিছা কথা কৈছো মোৰ ভাই। আজি আপুনি মই মানুহৰ গিবত কৰি আছো, মোৰ দেহাত কিমান মল আছে মই সেইটো দেখা নাপাও। আজি বেলেগৰ নাম লৈ লৈ কেনে আপুনি মই গিবত কৰো, নাম লৈ লৈ কেনে গিবত কৰো। আল্লাহৰ নবীয়ে কৈছে আল গীবাতু আশাদ্দু মিনাজ জিনা, কৈছে কি জিনা কৰাত চাই ডাঙৰ গুনাহ হল গিবত কৰা। আৰু গিবত কাক কয়? গিবত সেইটো গুনাহ কয় যিটো নেকি মই অনুপস্থিত, মই সেই জায়গাত মौजूद নাই, তাৰ পিছতো আমাৰ মুবাৰক ভাইয়ে মোৰ বিষয়ে
আমাৰ কমিটি হজৰতৰ কোনোবা সদস্যৰ সন্মুখত বেয়া কথা আলোচনা কৰি আছে আৰু পিছত যেতিয়া মই সেইটো কথা শুনা পালো মোৰ বহুত দুখ লাগিব তেনেহলে এইটো হল গিবত কাৰণ মানুহৰ বেয়া কথা কেতিয়াও যদি কাৰোবাক মই বেয়া কৰ্ম দেখিছো পাৰালৈকে মই মনমানে থাকো পৰ্দা ঢাকি থৈ যাওঁ দে মই হে দেখিছো কোনো দেখা নাই এই বাচ্চা ভুলকে হৈ গেল আৰু এই মদ খাব লাগিছিল কি খালা আৰু আজি কাকো নকৰে যদি আপুনি পাৰে কেইজন মানুহ লগ ধৰক এই দোষ ইবাগিয়া এটা কথা কত বেয়া নাপবি বোলে কিনো সিদিনে কিন্তু তোক তাতে মই দেখা পালো এই গণেশ মন্দিৰৰ ওচৰত যিখন ওৱান শ্বপ দোকান আছে ইংৰাজী শ্বাৰাব তাৰ পৰা দেখোন তই মূল্য আন পালো তাতে তোক খাৰা হৈ থকা দেখিছিলো তই বেয়া নাপবি কিন্তু মই কাকো কোৱা নাই দেই ভাই তোক মই দেখছো কাৰণে কৈছো সি কব এ ভাই সিদিনে মোৰ ভুলতে কিবা টেনশ্যনত মই খাই দিলো আৰু আজিৰ পৰা নাখাওঁ কাকো নকবি দেই ভাই কাকো কোৱা নাই মই কিয় কমে তুমি ভুল কৰিছা তোমাক মই বুজাব চেষ্টা কৰিম মই বেলেগৰ আগত ক'লে মোৰ গুনাহে হ'ব এইটো গিবত যেনেকে বেলেগৰ আগত কমাই গিবত হ'ব আৰু মই সেইজন মানুহক বুজাম হে ভাই এইটো ভুল নকৰিবি কাৰণ আল্লাহ মানা কৰিছে ন কোৰাণ শৰীফত মোৰ হাৰাম হয় তেখেতক খুলিব লাগিব হুচাই মদান বেগ গেছিলি না মালান বেগ গেছিলি না বিয়াৰাত বেগ গেছিলি না অফিচাৰ ছয়জন বেগ গেছিলি বিয়াৰ আনবে গেছিলি কি ক'ব নহয় ভাই মদান বেগ জান আছিলো 2000 টকা লোকখন খুচৰা কৰিব গৈছিলো কাৰণ ভাল ডাঙৰ ডাঙৰ মুগিয়ান ক'ত খুচৰা হয় সেইকেইখন দোকানতে কাৰণ গাখীৰৰ দোকান 2 ঘণ্টা খোলে 8 ঘণ্টা খোলে কিন্তু মদৰ দোকান 24 ঘণ্টা খোলা থাকে মদৰ দোকান 24 ঘণ্টা খোলা থাকে মানুহবিলাক নাজানো কি দিমাগ হৈ গৈছে গাখীৰৰ দোকান 2 ঘণ্টা 4 ঘণ্টা গাখীৰ শেষ অলপমান আনে শেষ হৈ যায় কিন্তু মদৰ দোকান 24 ঘণ্টা খোলা থাকে সেইকাৰণে মই কিছুমান মানুহক কওঁ মোৰ কলিজাৰ ভাই যিসকলে নেকি মাদ্ৰাছা বন্ধ কৰিব খোজে মাদ্ৰাছাৰ পিছত লাগে মই তেখেতসকলক কওঁ মাদ্ৰাছাত পঢ়ি কেনে কেইজন আলিম দেখাব পাৰিব আপুনি মধুৰ ঘাটিত থকা আৰু মই স্কুলত কলেজত পঢ়া ল'ৰা হয়নি কিমান লাগিব যি নেকি মধুৰ ঘাটিত এনি টাইম পঢ়ি থাকে জিনাৰ ঘাটিত পঢ়ি থাকে জুৱাৰ ঘাটিত পঢ়ি থাকে মায়ে বাপেকক নামানে কিমান দেখাব লাগিব সেইকাৰণে মই কওঁ মাদ্ৰাছা বন্ধ কৰাৰ আগত 1 নম্বৰতে ওৱান শ্বপ ইংৰাজী শ্বাৰাব মধুৰ দোকান কিখন বন্ধ কৰ আর এই মধুর কারণে জীবনের ঘরের জীবন মহিলার জিন্দগি বরবাদ হয়ে গেছে মই এখানে গুজারিশ করো অনুরোধ করো আপনালোক এই বস্তু কেতিয়াও সাথ নিদিব মাদ্রাসা থাকিব মাদ্রাসা কি শিকায় জানে মাদ্রাসাত মাল কামাওয়ানি শিকায় মাদ্রাসাত খদাই শিকায় মোর আল্লাহক কেনেকে আমি রাজি করিব পারো আমি কেনেকে জান্নাত পাম কেনেকে আমি স্বর্গ পাম সেইটোহে মাদ্রাসাত শিকায় আর স্কুল কলেজের যিমান পঢ়া আছে ইল্লা মাশাআল্লাহ কেইজন মানৰ বাহিৰে বাকি সবরে এটাই টার্গেট কোন চাকরি করলি কোনটো চাকরি করলি কেই টাকা দরমাহা ইটোই টার্গেট বাবা বর্তমান মেডিকেল তামাম কাম হয়েছে মাল তামাম দুনিয়ার মেডিকেল দুনিয়ার ফার্মাসি তুমি ফার্মাসিস্ট পড়া কেইটামান ঔষধের নাম জানিলি হল তোমার দোকান চলি থাকবো কিন্তু তাতে মাল শিকাইছে কি দুনিয়া দুনিয়া মই কোৱা না দুনিয়া নালাগে বলি দুনিয়া লাগে দুনিয়া জৰুরত হয় কিন্তু মকসদ আমার আখিরাত হয় আমি আখিরাত কেনেকে আজি আলহামদুলিল্লাহ আপোনালোকৰ সন্মুখত এই মৌলানা মস্তফাই জি বহি আছো স্কুল পঢ়িছো আল্লাহৰ বদলত স্কুলত ইংলিছত একেবাৰে কেঁচা আছিলো আজি আল্লাহৰ বদলত ইংলিছত যি পঢ়িব দিয়ে তাকে পঢ়িব পাৰো কাৰণ আল্লাহৰ কালামত যেতিয়া মেহনত কৰিছো আল্লাহ দুনিয়াও শিকাইছে আজি উর্দু কম এনেকুৱা উর্দু কম এনেকুৱা হিন্দী কম ইনশাআল্লাহ তাআলা অসমৰ বুলি ধৰিবই নোৱাৰে কেইদিনমান আগত যোৱা মাহত ডিচেম্বৰৰ 7 তাৰিখে মই নিজামুদ্দিন মৰকাজ দিল্লীত আছিলো লাগাতাৰ 55 दिन আছে মই उर्दू যেতিয়া কম মোক কয় কি আপুনি আসাম का नहीं है आसाम से नहीं है आप तो ऐसा लगता है कि यूपी का ही होंगे আপুনি ইউপিৰ যেন লাগে কাৰণ আল্লাহ শিকাইছে মাদ্ৰাসাত যেতিয়া আল্লাহৰ কোৰান পঢ়িছো বাহিৰত ওলাইছো মানুহৰ লগত মিলিছো প্ৰত্যেকৰ লগত মিল মোহাম্মতত চলিছো আল্লাহ উর্দু শিকাইছে হিন্দীৰ হ চিনি পোৱা নাছিলো আজি হিন্দীৰ আলম লেখবেও জানো পঢ়বেও জানো কবাও জানো আলহামদুলিল্লাহ আল্লাহ কি দুনিয়া দিয়া নাই সাত টার্গেট বনাইছো এটাই আল্লাহ মাদ্রাসাত পঢ়িছো এটাই উদ্দেশ্য আল্লাহ জি ভাল কথা শিকিম মানুহক ভালৰ ফালে টানিম আলহামদুলিল্লাহ মদ না খাও ভাং না খাও জুয়া না খেলাও আলহামদুলিল্লাহ শিকর না খাও বিড়ি না খাও সাদা না খাও আলহামদুলিল্লাহ চল থাকা নাই দস্তুর মত আল্লাহ তাআলা দিনৰ মেহনত কৰিছো ডেইলি জলসা কৰি আল্লাহ তাআলা নুখুজু মানুহক পকেটত ভৰে দিয়ে 10000 কৰি টকা হুজুর লৈ যা শুনে হুজুর লৈ যা খাবা নুখুজু কি খাবো মাংস খাবো মাছ খাবো কণী খাবো হাঁহ খাবো চৰাই খাবো যি খাই হুজুৰ খাও সন্মুখত ৰাখি দিয়ে নাখাও মই খাব নোৱাৰো একো নহয় হুজুৰ অলপমান খা কৈছি না আল্লাহ যেতিয়া মানুহক দিব খোজে চেন্দেল দি মাৰি হলেও কিন্তু দিব আল্লাহ আৰু আল্লাহ যদি দিব নোখোজে মালা পিন্ধাৰ পিছতো আল্লাহ তাআলা নিয়া দেয়
দেনেওয়ালা আল্লাহ হয়, আল্লাহ হয়, জরিয়া হয়, এইবিলাক বস্তু চব দেনেওয়ালা আল্লাহ হয়। মই এই কাৰণে আপোনালোকক গুজাৰিছ কৰোঁ, আপোনালোকৰ সতি সন্তানক দিনৰ তালিম দিব। এই উঠি অহা ল'ৰাবিলাকক আল্লাহ কোন নবী কোন শিকাব, কোৰআনৰ হাদিছৰ তালিম দিব। ইহঁতে এদিনাখন এই কোৰআন পঢ়ি কেনে আকৌ ডক্তৰ হ'ব। মই ভাবোঁ এনেকুৱা হ'ব লাগে মুছলমানৰ সন্তান, হিন্দুৰ সন্তান, গাৰো খ্ৰীষ্টান বৌদ্ধ ধৰ্মৰ সন্তান, প্ৰত্যেকৰ সন্তান এনেকুৱা হ'ব লাগে। অসমৰ মুছলমান, অসমৰ হিন্দু কছাৰী গাৰো খ্ৰীষ্টান প্ৰত্যেকৰ সন্তান ডক্তৰ, ইঞ্জিনিয়াৰ, এডভোকেট, মাষ্টৰ, SP, DSP হ'ব লাগে। কিন্তু তাৰ আগতে সিহঁতে এটা বস্তু জানিব লাগে, মানৱতা কি বস্তু। যেনেকুৱাকে আমাৰ জুবিন গাৰ্গাই মানৱতা বচাই ৰাখি কেনে চলিছিল, তেনেকুৱাকে আমাৰ ভিতৰত মানৱতা হ'ব লাগে। আজি চাওক এই জলসাখনত কিমানজন হিন্দু মানুহ আছে? কেইজনমান আছে? 4-5 জন, 2-4 জন আছে, ইল্লা মাশাআল্লাহ। কিন্তু তেখেতসকলে আহি কেনে চেয়াৰ ভাঙি মাল খাই কেনে বেলেগৰ লগত কাজিয়া কৰিছে নেকি? কৰিছে নেকি? কিন্তু মই বুজি নাপাওঁ, আমাৰ মুছলমান সন্তান আল্লাহৰ ওপৰত ইয়াকিন ৰাখনেৱালা, নবীদের উম্মত দাৱা কৰে, মুছলমান বুলি কয়, আৰু এই মুছলমানৰ সন্তান হাৰামখোৰ কেইজন মানে আমাৰ হিন্দু ভাইসকলৰ ফাংচন, পূজা, ৰাস সেইবিলাকত যাই কেনে তেখেতসকলৰ ছোৱালীবিলাকক জোকায়, মহিলাক জোকায়, মাল খায় আৰু চেয়াৰ লৈ কেনে মাথা ফালা-ফালি কাজিয়া কৰে। মুছলমানৰ তাত মানৱতা নোহোৱা হৈ গৈছে। মুছলমানৰ কাৰণে তাতে যাব দৰকাৰ নাছিল, পূজা হিন্দু ভাইসকলৰ কাৰণে। আজি আমাৰ হিন্দু ভাইসকলে জানে এই জলসাখন মুছলমানৰ হয়, এই মুছলমানৰ জলসাত আমাৰ কোনো কাম নাই। যদি কোনোবাই আহিছে মনে মনে কথা শুনি আছে, কাজিয়া কৰিব অহা নাই। কিন্তু আমাৰ মুছলমান ইমান নিৰ্লজ্জ কিছুমান আছে, পূজাত যায়, ৰাসত যায়, থিয়েটাৰত যায়, ফাংচনত যায়, তেখেতসকলৰ পূজাত যাই কেনে ছোৱালী জোকায়, মহিলা জোকায়, মদ খায়, ভাং খায়, তেখেতসকলৰ লগত কাজিয়া ফেচাদ কৰে। এই নেকি মুছলমানৰ নীতি? নাই নাই নাই। মই